জাল মাৰিবলৈ বহুতে নাজানে জাল কেনেকৈ ধৰিব লাগে এইটো মই দেখাইছোঁ দিয়ক আমাৰ মিষ্টাৰে কৰি আছে মই আপোনালোকক দেখাইছোঁ চাওক এইটো এনেকৈ দাঙি ল'ব লাগে তাৰপিছত ইফালে আধা উঠাই ল'ব লাগে তাৰপিছত চাওঁ কেনেকুৱা কৰিব লাগে আধা এনেকৈ উঠাই ধৰি ল'ব লাগে এয়া চাওক এনেকৈকৈ তাৰপিছত মাৰি দিব লাগে তেতিয়াহে জালটো ফুলে মানে দেই জাল মাৰাৰো ষ্টাইল আছে নহ'লে জাল মাৰিব নোৱাৰে সকলোৱে মতা মানুহ হ'লেও বহুতেই জাল মাৰিব নাজানে এইটো চাওক এনেকুৱা মাৰি দিলে ফুলি যায়গৈ দেখিছেনে এতিয়াহে আহিব মাছ চাওক বন্ধু বান্ধৱীসকলে মাছ মাৰা লৈছোঁ আমি গাঁৱৰ মানুহ একেবাৰে আবাং জাবাংকৈ থাকোঁ দেই ভুল নুবুজিব আমি যেনেকৈ থাকোঁ তেনেকৈ ভিডিঅ' কৰি দিওঁ আগতো কৈছোঁ মই আজিও কৈছোঁ আপোনালোকে এতিয়া মাছৰ ৰেচিপি আপোনালোকক দি আছোঁ মই আপোনালোকে চাব আমিনো কেনেকৈ খাওঁ গাঁৱলীয়া ভূতবোৰে এই আমাৰ ঘৰৰে চান্দা মাছ ৱাও পালা এইটো কিয় সৰু সৰু হৈ আছে এইবছৰৰ চান্দাখিনি গোটেই এৰিব লাগিবখিনি সৰু সৰু হৈ আছে একেবাৰে অকণমানি আজি মাছ আৰু মানিমুনি শাক লগত খাম মানিমুনি শাক লগত পূৰা মই ৰেডি কৰিছোঁ ইফালে মাছখিনি বাছি ল'লোঁ ইফালে চাওকচোন আদা নহৰু জালুক জাব্ৰাং পিঁয়াজ পূৰা ৰেডি কৰি লৈছোঁ এতিয়া গ্ৰাইণ্ডাৰত দি ল'ম গ্ৰাইণ্ডাৰত দি লোৱাৰ পিছত এইটো মানিমুনিখিনিও মই গ্ৰাইণ্ডাৰত দি ল'লোঁ গ্ৰাইণ্ডাৰত দিলে সোনকালে হয় আৰু ৰসটো বহুত বেছি টেষ্ট খাই পায় এতিয়া মাছ ভজা তেলখিনিয়ে মই অকণমান ভাজি দিম মানিমুনিখিনি মাছখিনি মই আগতে ফ্ৰাই কৰি ল'লোঁ যিহেতু এতিয়া মই মানিমুনিখিনি অকণমান ইয়াতে এড কৰি মানে ভাজি থাকিম এতিয়া জলকীয়া যিখিনি মই গ্ৰাইণ্ডাৰ কৰি লৈছোঁ সেইখিনি ল'লোঁ হালধি ধুলোঁ নিমখ দিলোঁ তাৰপিছত অকণমান মই ফিছ মছলা এড কৰি দিলোঁ তাৰপিছত ভাজি থাকিলোঁ অলপ 5 মিনিটমান ভাজি থকাৰ পিছত আৰু এয়া মছলাখিনি দিয়াৰ পিছত মই ইয়াতে মানিমুনিখিনি এড কৰি দিলোঁ মানিমুনিখিনি এড কৰি দিয়াৰ পিছত 5 মিনিটমান কম ফ্লেভাৰত আমি ভাজিব লাগে জুইটো কম ফ্লেভাৰ দি তাৰপিছত পানী ওলাব ধুনীয়াকৈ লাহেকৈ শুকাই যাব আৰু ইয়াতে পানী এড কৰি অলপ সময় উতলাই দিব লাগে লগতে মাছখিনি হাফ ফ্ৰাই কৰি লৈছোঁ আমি দুজন বাবে মাত্ৰ 4 পিচ মাছ দিছোঁ দেই ইমান বেছি টেষ্টি হৈছিলে নহয় আপোনালোকক কি ক'ম আৰু তাৰপিছত 5 মিনিটমান আকৌ উতলিব দি চালোঁ এয়া হৈয়ে গ'ল চাওকচোন এয়া মিষ্টাৰৰ কাৰণে মাছ ৰেডি কৰিছোঁ মই মাছ মানে খানা ৰেডি কৰিছোঁ ভাত ৰেডি কৰিছোঁ ইফালে চব্জি আছে চালাড আছে মাছৰ ফিছা এটা মই ফ্ৰাই কৰি দিছোঁ তাৰপিছত ভেন্দি ভাজি আছিলে স্কচ আলু ভাজি পূৰা ৰেডি কৰি দিছোঁ এসপ্তাহৰ পিছত মই মিষ্টাৰক আজি বনাই খুৱাইছোঁ খুব বেছি ভাল লাগিছে বুলি কৈছে নাজানো আৰু কি হৈছে মজা হৈছে বুলি কৈছে দেই মজা হৈছে না মজা হৈছে একদম ধুনীয়া আজি ৰাতিৰ জুতিৰ লগতে আপোনালোকক সকলোলৈ মই গুড নাইট জনাইছোঁ আজিলৈ বাই বাই বন্ধু বান্ধৱীসকল তুমি বাই বাই কৈ দিয়া বাই বাই গুড নাইট গুড নাইট এভৰিৱান গুড নাইট এভৰিৱান